অভিনেত্ৰী নন্দিনী কাশ্যপৰ দীঘল হাত আৰক্ষীয়ে দুৰ্ঘটনাৰ পাছতেই নন্দিনী কাশ্যপক ঢুকি নাপাব পাৰে কিন্তু নন্দিনীৰ হাতে ঢুকি পাইছিল আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি ব্যক্তিগত বিশ্ববিদ্যালয়ৰ মালিকলৈকে দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীলৈ গৈছিল আৰক্ষী কিন্তু ট্ৰাফিক ডিচিপিয়ে ঘটনাৰ দিনাখন আৰক্ষীয়ে গম পোৱা নাই বুলি মিছা মাতিছিল দুৰ্ঘটনাৰ পাছত এমভিআৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে প্ৰয়োজন হয় কমেও 24 ঘণ্টা কিন্তু এজন পৰিবহন বিষয়াৰ তৎপৰতাত মাত্ৰ 24 মিনিটত প্ৰস্তুত কৰা হৈছিল এমভিআই ৰিপৰ্ট এমভিআই ৰিপৰ্টৰ বাবে দুৰ্ঘটনাস্থলীলৈ যোৱা নাছিল কোনো নন্দিনী কাশ্যপৰ হৈতে সুসম্পৰ্ক থকা ওপৰৰ বিষয়াসকলে ঘটনাটোক পাতল কৰিবলৈ চেষ্টা যথেষ্ট কৰিছিল কিন্তু সংবাদ মাধ্যমে সকলো কথা উজাগৰ কৰাত ডালি নিহিছিল সেয়েহে দুৰ্ঘটনাত পতিত সামিউল হকৰ মোমাইকক ফোন কৰিছিল দিছপুৰ যান-বাহন আৰক্ষীৰ বাবে কাম কৰা হামিদ আলীয়ে এটো নিউজত দিছিল নেকি আপোনালোকে জিএমচি দিছে অন্তিকো হচ্ছে ঠিক আছে এই বেছি ইমান পপুলাৰ কৰিব নালাগিছিল বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব না তাইতো মানে খৰচ পাতিখিনি দিয়াৰ কথা আছিল আলোচনা কৰি তাই দিয়াৰ কথা আছিল কৈছে মই খৰচ পাতিখিনি দিম দে নিউজ কৰিব নালাগে ওপৰৰ বিষয়াই দালালৰ ৰূপত অৱতীৰ্ণ হোৱা হামিদৰ দ্বাৰা সামিউলৰ পৰিয়ালক দিয়া হৈছিল হেঁচা কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম মোৰো হেৰি কথা আছেতো সেইখিনি হয় মই দি দিম ৰাতি আজি আকৌ তাই কৈছে কি মই খৰচ পাতিটো মই দিব নোৱাৰিম মানে কি কৰা কৰ আৰু সেইকাৰণে নিউজত উঠি হ'ল সেইকাৰণে নিউজতটো কেছখানাকে হেৰি এতিয়া কি কৰিম আৰু কয় নহয় ইমান পইচা লাগা বেয়া হ'ব খালি নালাগে তাকেতো আমি নিউজটো দিয়ে বাৰু নিউজটো বাজিলে যদি আপোনাৰ ফালে পজিটিভ নাহে তেতিয়া লাষ্টত কি হ'ব একোতো নহ'ব নিউজ দিবই নালাগিছিল কিয় নিউজ দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় এইটো বাতৰি কৰিলে লাভ নহয় মেনেজ হলেহে লাভ হ'ব বুলি পৰিয়ালক বাৰে বাৰে টুপ দিবলৈ চেষ্টা কৰিছিল হামিদে নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ তাৰপিছত আকৌ নিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু নহয় আৰু আজি মোক কৈছে এটা কথা কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰি তাক মাৰা বুলি কৈছে মোৰ এইটোত আৰু বেয়া লাগছে সেইটো কৈ থাকক নাজানো চিচি কেমেৰা আছে তাতে সেই চিচি কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয় মইতো আপোনাক ক'লৈ দেখো যে যি কৰিলেও মনে মনে থাক মই কৰি দিম কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত জিৰ' হৈ যাব খৰচটো বহুত খৰচ হ'ব না বহুত খৰচ হ'ব সেইটো কাৰণে জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে কোনোফালে নাপাওঁ ব্যয়বহুল চিকিৎসাৰ বাবে ধনৰ অভাৱ হোৱা পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি দিও নন্দিনী কাশ্যপে সহায় নকৰিলে তাৰ মাজতে দালালে হেঁচা দিয়া ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিল প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সামিউলৰ মোমাইকে তেখেত মোৰ সম্পৰ্কে ভাগিনে হয় সেইটো তেতিয়াই তেওঁ ফোন কৰিছিলে কৈছে কি হেৰি এই যিটো পাৰ্টি খুন্দি আছিল সিহঁত আহিছে তুমি যদি পাৰা আহা ইয়ালৈকে ময়ো আছোঁ ইয়াত আমি আছোঁ থানাত হেৰি কেছটোৰ বিষয়ে আমি কথা পাতোঁ এফালে চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছিল সামিউল আনফালে নন্দিনী কাশ্যপৰ পক্ষত থিয় দিয়া প্ৰতিজন ব্যক্তিয়ে প্ৰতাৰণা কৰিছিল সামিউলৰ পৰিয়ালক নন্দিনী কাশ্যপৰ পক্ষত ওকালতি কৰিছিল হেনো ইউএছডিএমৰ স্বত্বাধিকাৰী মহবুবুল হকে নন্দিনীৰ হৈ চিকিৎসাৰ খৰচ দিম বুলি আশ্বাস দিও পাভলুটি মাৰিলে পিছে মেনেজৰ এই পৰিকল্পনাত হাত আছিল নেকি মহবুবুল হকৰো তদন্তৰ বাবে দিছপুৰ আৰক্ষীৰ সোধা পোছা সামিউলৰ মোমাইকক ইএছটিএমৰ মানুহ এজন আহিছিলে ইএছটিএমৰ মানুহজনক সিহঁতৰ গাৰ্জেনে মাতিছে নন্দিনী বৈশ্যৰ গাৰ্জেনে মাতিছে সিহঁতৰ লগত অলপ ৰিলেশ্যন আছে ইএছটিএমৰ মাতাৰ কাৰণে সিহঁত আহি মোৰ সিহঁতৰ লগত আলোচনা কৰি মোক ইএছটিএম পঠাই দিছে কিমান পইচা দিম বুলি আপোনাক কৈছিল নেকি মহবুবুলে পইচা আপোনাক দিম বুলি কৈছিল নেকি নহয় মেডিকেলৰ খৰচৰ কথা তেওঁ হেৰি মিডলমেন হিচাপে হেৰি কৰিম বুলি কৈছে 5 লাখ টকা কিবা নাম ওলাইছে প্ৰথম 5 লাখ টকা দিম বুলি সেই কথা দিছিলে তাতে সিহঁতৰ হয়
আমাৰ মেডিকেলত 3টা কিস্তিত হেৰি মেডিকেলত পে'মেণ্টটো ব্যৱস্থা কৰি দিম বুলি কৈছে কি মই সিহঁতৰ লগত কথা পাতি 3টা কিস্তিত মেডিকেলত পে'মেণ্টৰ ব্যৱস্থা কৰি দিম তোমালোকে আৰু পইচা ভৰিব নালাগে তাৰপিছত নিদিলে আপোনালোকক তাৰপিছত খবৰো লোৱা নাই হেৰি কৰা নাই থানাত এই টিমৰ কথাখিনি বাকী গোটাই যিখিনি কথা ওলাইছে সেইখিনি কথা মোক হেৰি সুধিব কৈছে আৰু নন্দিনী কাশ্যপৰ ঘটনাৰে USTMৰ স্বত্বাধিকাৰীৰ নাম সাঙুৰ খোৱাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে USTMৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে যোৱাবাৰটো অকণমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে ডাঙৰ মানুহৰ পক্ষত থিয় দিবলৈ গৈ একাংশই যেন পাহৰি যায় নিয়ম আইন মানৱতা ভিডিঅ' জাৰ্নেলিষ্ট উৎপল কলিতাৰ সহযোগত চিন্তুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম